এইফালে আজাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গড়লৰ ভট্টাপাৰাত বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইবাদিনো ধৰি ৰাণীৰ চাপৰি অঞ্চলত বানত আবদ্ধ হৈ পৰিছে বহু পশুধন। জাহাজেৰে চৰ চাপৰি অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পশুধনসমূহক উদ্ধাৰৰ বাবেও তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধাৰাপুৰ গাড়ীগাঁও সংযোগী পথো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। আমাৰ ৰাণী চাপৰি যদিও নামনি অসমৰ চৰ চাপৰিত অসমীয়া মানুহ খেতি বাতি কৰা বহুত কম উদাহৰণ আছে। এই ৰাণী চাপৰিখনত আমাৰ থলুৱা মানুহে খেতি কৰে। বানপানীত গৰু ছাগলী তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ আছিলে। মই অলপ খবৰ কৰিলোঁ যাতে সকলোৱে যিখিনি চৰকাৰে খাদ্যৰ গৰু ছাগলীৰ খাদ্যৰ যোগান ধৰিব পাৰে সেইখিনি যাতে যোগান ধৰিব পৰা যায় তাৰ বিষয়ে মই খা খবৰ ল'লোঁ। ইয়াত সদিলাপুৰলৈকে ৰাস্তা এটাও নিৰ্মাণৰ কাম চলি আছে, তাৰো অলপ খবৰ ল'লোঁ। হয়, বানপানীৰ আজিৰ পৰা পানী ৰাতিপুৱাৰ পৰা পানী কিছু কমিছে, মৰিগাঁৱলৈকে পানী কমিছে, কিন্তু নামনি অসমত হয়তো আজি আৰু কালি পানী অলপ বাঢ়িব। কিন্তু যিহেতু বৰষুণটো কমি গৈছে সেইকাৰণে আমি আশা কৰিব পাৰোঁ যে অহা 2 বা 3 দিনৰ ভিতৰত আমি যিটো ভয়াৱহ পৰিৱেশ হৈছিল তাৰ পৰা আমি হাত সাৰিব পাৰিম।